এছাৰি দলটো আহি উপস্থিত হৈছে শ্যামকানু মহন্তৰ যি বাসগৃহৰ অভিমুখে তেওঁলোকে আহিছে আৰু স্মিতা ৰজি কলিতা আছে দলটোত আৰু এখনকে দুখন বাহন আহি ইতিমধ্যে উপস্থিত হৈছে এয়া এছাৰি দলটো প্ৰৱেশ কৰিছে শ্যামকানু মহন্তৰ বাসগৃহৰ ভিতৰত আমি দেখুৱাই আছো সেয়া হৈছে বাহন আহিছে আৰু আজিৰ দিনটো SIT দলটো আচলতে আপোনালোকে শ্যামকানু মহন্তৰ স্মিতা ইতিমধ্যে মই জনাইছো যে যোৱাকালিৰ ভাগত যিহেতুকে শ্যামকানু মহন্তৰ তলৰ ফালত যিটো কাৰ্যালয় আছে কাৰ্যালয়টো অকল খোলা থকাৰ কাৰণে তেওঁলোকে সোমাব পাৰিছিল তাৰ পৰা নথিপত্ৰ কিন্তু সংগ্ৰহ কৰিছিল মই ইতিমধ্যে জনাইছো যে তিনিটাকে যি মহল সেই তিনিটা মহলৰ বাকী দুটা মহলত ইতিমধ্যে আৰক্ষীয়ে প্ৰৱেশ কৰিব পৰা নাই বা এছাৰি দলে প্ৰৱেশ কৰিব পৰা নাই আজি পুনৰ এছাৰি দল এই মুহূৰ্তত আহি পাইছে 3 ঘণ্টা বাহনত এছাৰি দল আহিবলৈ আহিছে আৰু ক'ব লাগিব যে যিহেতুকে আমি সম্ভাৱনা প্ৰকাশ বুলি কৈছিলো যে নিশ্চয় তেওঁলোকে নিশ্চয়কৈ দণ্ডাধীশক লৈ আহিব দণ্ডাধীশৰ নেতৃত্বত তেওঁলোকে সেই কোঠাটোৰ তলাকেইটা ভাঙি কিনে প্ৰৱেশ কৰিব আৰু এছাৰি দলৰ অন্যান্য দল আহি ইয়াত উপস্থিত হৈছে বৃহৎ দল বুলি ক'বলৈ এছাৰি দল যোৱাকালি যিহেতুকে মই জনাইছিলো বা 9জন বা 10জন আছিল দলটোত আজি কিন্তু বহুখিনি লোক আহিছে এছআইটি আৰু মই দৃশ্যসমূহ দেখুৱাই গৈছো বিদ্যানগৰৰ যি শ্যামকানু মহন্তৰ যি বাসগৃহ কাৰ্বিপথৰ যি বাসগৃহৰ দৃশ্যসমূহ দেখুৱাই গৈছো আৰু এই এছআইটি দল এটা এটাকৈ তেওঁলোকে প্ৰৱেশ কৰিছে এটা বৃহৎ দল বুলি ক'ব লাগিব প্ৰায় 20-30 গৰাকী আজি এটা বৃহৎ দল এই মুহূৰ্তত আহি উপস্থিত হৈছে হয়তো দণ্ডাধীশো আছে কোনোবাখন ভৱনত দণ্ডাধীশো আছে দণ্ডাধীশৰ উপস্থিত তেওঁলোকে সেই কোঠাৰ তলা ভাঙি কিনে তাত প্ৰৱেশ কৰিব আৰু ক'ব লাগিব ইয়াতে যি মূল গেটৰ যি তলাটো আছিল সেইটো ইতিমধ্যে আৰক্ষীয়ে লৈছে আৰু ক'ব লাগিব যে কালি যিহেতুকে ইয়াতে বহু সংখ্যক লোক উপস্থিত আজি কিন্তু আৰক্ষীয়ে ইয়াতে কোনো লোকক বাহিৰা কোনো লোকক ইয়াতে বিনা কাৰণত প্ৰৱেশ কৰিব দিয়া নাই এই অঞ্চলটোত প্ৰৱেশ কৰিব দিয়া নাই এই অঞ্চললৈকে অহা যিমানখিনি পথ আছে সেই পথসমূহ তেওঁলোকে বন্ধ কৰি দিছে প্ৰায় 2-3টা পথ আছে ইয়াতে সোমাব পৰা সেই পথসমূহ বন্ধ কৰি দিছে আৰক্ষীয়ে নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে CRPF মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰু মই জনাইছো যে এখন দুখন নহয় 4-5খন থানাৰ আৰক্ষী আহি কিনে ইয়াতে উপস্থিত হৈছে তেওঁলোকে বিভিন্ন স্থানসমূহ তেওঁলোকে ৰাস্তাবিলাক বন্ধ কৰি দিছে আৰু পুনৰবাৰ মই দৃশ্যসমূহ দেখুৱাইছো যে ৰজি কলিতাৰ নেতৃত্বত যি এছআইটি দল সেই এছআইটি দল আহি উপস্থিত হৈছে শ্যামকানু মহন্তৰ যি বাসগৃহটোৰ ভিতৰত প্ৰৱেশ কৰিছে শ্যামকানু মহন্তৰ বাসগৃহৰ দৃশ্যসমূহ বিষয়া সমান্তৰালকৈ CID বৃহৎ সংখ্যক এটা দল আহি উপস্থিত হৈছে শ্যামকানু মহন্তৰ বাসগৃহত আৰু এই ধৰণে পুৱাই যিহেতু আৰক্ষী বিষয়া আহি আৰু কালি যি 12:43 মান বজাত ইয়াতে সোমাইছিল আৰু আজি পুনৰবাৰ সেই একে সময়তে তেওঁলোকে আহি উপস্থিত হৈছে কিন্তু কালিতকৈ আজি এই দলটোত বহুত পৰিমাণৰ লোক আছে আৰু বহুত পৰিমাণৰ আৰক্ষী মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে সম্ভাৱনা হৈছে যে বাকীকেইটা কোঠালৈ আজি তেওঁলোকে প্ৰৱেশ কৰি তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিব আৰু হয়তো কিবা নতুন তথ্য পায় নেকি নতুন তথ্যৰ বাবে তেওঁলোকে অভিযান চলাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ